সমগ্ৰ অসমবাসী আপোনাক চেলুট জনাইছে হুমায়ুন কবিৰ ছাৰ। আপোনাৰ দৰে নেতা আমাৰ সমাজত প্ৰয়োজন আছে, আপোনাৰ দৰে মানুহ আমাৰ সমাজত প্ৰয়োজন আছে। সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে আপোনাক চেলুট জনাইছে, সমগ্ৰ পৃথিৱীৰ মানুহে আপোনাক চেলুট জনাইছে হুমায়ুন কবিৰ ছাৰক। আপুনি যি কাম কৰিম বুলি সংকল্পবদ্ধ হৈছে সেই কাম আপুনি ভালদৰে চলাই যাওক, আমি তাৰ বাবে দোৱা কৰিছোঁ। আমি সকলোৱে জানো এই কাম কৰিবলৈ হ'লে, এইখন মছজিদ নিৰ্মাণ কৰিবলৈ হ'লে বহুতো প্ৰত্যাহ্বান আহিব। আমি আশা কৰিছোঁ এই প্ৰত্যাহ্বানক নেওচি আপুনি এইখন কাম, এই বাবৰি মছজিদৰ কাম আপুনি চলাই যাব। নতুনকৈ এই বাবৰি মছজিদৰ চৰ্চা কিয় আৰম্ভ হৈছে? যোৱা 6 ডিচেম্বৰ 2025 ইংৰাজী তাৰিখে ৱেষ্ট বেংগলত নতুনকৈ এটা বাবৰি মছজিদ বনোৱাৰ স্বাৰ্থত কাম আৰম্ভ কৰা হয় আৰু তেতিয়াৰে পৰা এই চৰ্চা আৰম্ভ হৈছে গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীজুৰি। বহুতে কমেণ্ট কৰি আছে, বহুতে বহু ধৰণৰ মতামত দি আছে যে হুমায়ুন কবিৰ এজন বিজেপিৰ এজেণ্ট হয়। হুমায়ুন কবিৰ এজন বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে। অহা বিধানসভা ইলেকশ্যন যি আছে পশ্চিমবংগত, তাৰ স্বাৰ্থত এই মছজিদৰ কাম আৰম্ভ কৰিছে আৰু হিন্দু মুছলিমৰ ৰাজনীতি কৰি বিজেপিক সেই পশ্চিমবংগত ভোটত জয়লাভ কৰাৰ কাৰণে এই হুমায়ুন কবিৰ ছাৰে কাম কৰি আছে বিজেপিৰ হৈ। কিন্তু মই কৈছোঁ, মছজিদৰ স্বাৰ্থত কোনো এজন মানুহে কোনোদিনো ৰাজনীতি কৰা নাই। আৰু এটা কথা কওঁ, যেতিয়া যিকোনো এজন মানুহে, যিকোনো এজন নেতাই যিকোনো এটা পাৰ্টিত থাকে, সেই পাৰ্টিৰ নিয়ম নীতি, সেই পাৰ্টিৰ কাৰ্যসূচী মতে কাম কৰিব লাগিব। আজি আপুনি কংগ্ৰেছ দলত আছে, কংগ্ৰেছ দলৰ যিসমূহ নিয়ম নীতি আছে সেই নিয়ম নীতিৰ আওতাত আপোনাক কাম কৰিব লাগিব। আৰু যদি আপুনি বিজেপি দলত আছে, সেই বিজেপি দলৰ নিয়ম নীতিৰ আওতাত আপোনাক কথা ক'ব লাগিব, কাম কৰিব লাগিব। 2019 চনত হুমায়ুন কবিৰ ছাৰে বিজেপিৰ এজন মুখপাত্ৰ আছিলে পশ্চিমবংগত। তেওঁ লোকসভা ইলেকশ্যনতো তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে পশ্চিমবংগৰ পৰা। গতিকে সেই বুলি কি তেওঁ বিজেপিৰ এজেণ্ট হ'ল? তেওঁ বিনা স্বাৰ্থত আজি তেওঁৰ সম্পূৰ্ণ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰি, সেই ৰাজনৈতিক জীৱনৰ পৰা বাহিৰ হৈ আজি তেওঁ আমাৰ এই বাবৰি মছজিদৰ কাম কৰি আছে। এই মছজিদত প্ৰায় 5 লাখ মানুহ তাত উপস্থিত হৈছে। প্ৰত্যেকজন মানুহ যদি দুটাকৈ ইট লৈ তাত গৈছে, তথাপিতো 10 লাখ ইট তাত জমা হৈছে। সেই ধৰণৰ পইচাও, এনেকুৱা ধৰণৰ পইচা তাত কালেকশ্যন হৈছে ভবাতকৈ বহুত বেছি। হুমায়ুন কবিৰ ছাৰে নিজেই কৈছে যে এজন মানুহ, অজ্ঞাত মানুহ, তেখেতৰ নাম তেওঁক প্ৰকাশ কৰিব মানা কৰিছে। সেইজন মানুহে প্ৰায় 80 কোটি টকা দান কৰিব সেইখন মছজিদত। আৰু ইয়াতকৈ ভাল লগা কি হ'ব পাৰে? এই মছজিদ নিৰ্মাণ কাৰ্যত কেৱল মুছলমান সমাজেও নহয়, হিন্দু সমাজেও ইয়াত যোগদান কৰিছে। তেওঁলোকেও তেওঁ সাঁচি ৰখা ধনৰ টোপোলা এইখন মছজিদৰ বাবে দান কৰিছে। গতিকে সকলোৱে সমালোচনা বন্ধ কৰক আৰু এই কামত সহযোগ কৰক। মই পুনৰ এবাৰ হুমায়ুন কবিৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মনৰ পৰা তেওঁক চেলুট জনাইছোঁ। জয় হিন্দ।